নমস্কাৰ চাই আছে এনি ভাৰত 24 ষ্টুডিঅ'ত মই দৰথি লৈ আহিছো এটা বিশেষ খবৰ মেৰাপানীত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই দুৰ্ঘটনাত পতি পত্নী নিহত হৈছে আৰু চিকিৎসাধীন হৈ আছে তেওঁলোকৰ কণমানি এই খবৰটো জনাই আছো মেৰাপানীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু পথ দুৰ্ঘটনাত নিহত হৈছে পতি পত্নী সংকটজনক অৱস্থাত জিএমচিএইচত চিকিৎসাধীন হৈ আছে তেওঁলোকৰ কণমানি বিয়া খাবলৈ ঘৰলৈ উভতি অহাৰ পথতে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে মেৰাপানীত এল্ট্ৰ বাহনে বিয়া খাই ঘৰলৈ উভতি অহাৰ পথত দুয়ো পতি পত্নী দুৰ্ঘটনাগ্ৰস্ত হয় নগাবাদত বিয়া খাই ঘৰলৈ ঘূৰি আহোঁতে নিশা প্ৰায় 10 মান বাজিছিল আৰু তেতিয়াই এখন ট্ৰাকত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে এল্ট্ৰ বাহনখনে দুৰ্ঘটনাত পতিত হয় দুয়ো পতি পত্নী নিহত হয় দুয়োগৰাকী কথম্পি প্ৰাণ ৰক্ষা পৰি আছে তেওঁলোকৰ কণমানিগৰাকী চিকিৎসাধীন হৈ আছে জিএমচিএইচত পুনৰ জনাইছো সেই বিশেষ খবৰটো মেৰাপানীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু দুৰ্ঘটনাত নিহত হৈছে পতি পত্নী সংকটজনক অৱস্থাত জিএমচিএইচত চিকিৎসাধীন হৈ আছে তেওঁলোকৰ কণমানি নগাবাদত বিয়া খাবলৈ গৈছিল আৰু বিয়া খাই উভতি অহাৰ পথতে দুৰ্ঘটনাত পতিত হৈছে দুয়োজন আৰু নিহত হৈছে দুয়োগৰাকী লগে লগে পত্নী ৰীতামণিক যোৰহাটৰ মেডিকেললৈ অনা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল কিন্তু চিকিৎসকে তেখেতক মৃত বুলি ঘোষণা কৰিছে গুৱাহাটী নেম কেয়াৰ হস্পিটেলত আজি শেষ নিশ্বাস ত্যাগ কৰে ৰীতামণিয়ে ইফালে জিএমচিএইচত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে তেওঁলোকৰ কন্যা উচিয়ানা সমগ্ৰ ঘটনালৈ এতিয়া মেৰাপানীত শোকৰ ছাঁ পৰিছে এই সন্দৰ্ভত আমাৰ হাতত বিশেষ মন্তব্য আছে সেই মন্তব্য আগবঢ়াইছো নহ'বলগীয়া ডাঙৰ ঘটনা এটা হৈ গ'ল মোৰ ভাতৃ টংকেশ্বৰ ফুকন তেওঁ আমাৰ বৰ্তমান আমি একচুৱেলি ককাই ভাই 4জন আছিলোঁ তাৰে এজন সুৰেন ফুকন তেওঁ ইতিমধ্যে 4 বছৰ পূৰ্বে মৃত্যু হৈছিল এতিয়া আমি থকা 3জনৰ ভিতৰত সৰু টংকেশ্বৰ ফুকন তেওঁ পৰিয়ালৰ সৈতে নগাবাদ নাগিনীজুৰিত বিয়া খাবলৈ গৈছিলে আমাৰ মাহীৰ পুতেকৰ বিয়া মাহীৰ পুত্ৰৰ বিয়া সৰুজন বিয়া খাবলৈ গৈ ঘূৰি অহাৰ পথত গধূলি 9 বজাৰ পাছতেই নাগিনীজুৰি ওচৰৰ যিটো তেল ডিপু আৰু পঞ্চায়ত অফিচৰ সন্মুখতে এখন ট্ৰাক ৰাখি থোৱা আছিলে সেই ট্ৰাকখন ৰখাৰ মানে যিকোনো গাড়ী ৰাখিলে যিটো এটা সংকেত থাকিব লাগে সেই সংকেতটো নাছিলে ইণ্ডিকেটৰ বুলি কয় সেইটোও নাছিলে প্লাছ পাৰ্কিঙৰ মানে যিটো কিবা এটা থাকিব লাগে যেনেকৈ ফ্লেগ হওক বা পাথৰ দিয়া হওক তেনেকুৱা নাছিলে আৰু গাড়ীত গধূলি সময়ত গাড়ীত সাধাৰণতে গ্লাছত নিয়ৰ পৰে এই নিয়ৰৰ কাৰণে হয়তো ভালকৈ নেদেখিলে নেকি আহি চিধা ট্ৰাকখনত বেক চাইডে খুন্দা মাৰিলে খুন্দা মৰাৰ ফলতেই সিহঁত গোটেই পৰিয়ালটো টংকেশ্বৰ ফুকন আৰু মোৰ টংকেশ্বৰ ফুকনৰ পত্নী মোৰ বোৱাৰী ৰীতামণি শইকীয়া ফুকন আৰু কণমানি কেঁচুৱা মাইনা 5 বছৰীয়া তেওঁ নাম হৈছে ঐক্ষী সম্পূৰ্ণভাৱে খুন্দা খোৱাত জোৰদাৰ টকৰ খোৱাত হস্পিটেললৈ লৈ যোৱা হৈছিল জিএমচি মেডিকেল কলেজলৈ ৰাস্তাৰ পথতে টংকেশ্বৰ ফুকনৰ মৃত্যু হয় আৰু পত্নী আৰু কন্যাক হস্পিটেলত ট্ৰিটমেণ্ট কৰোৱা হয় জিএমচিৰ পৰা গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে লগালগ পঠিয়াই দিয়া হয় আৰু এই পত্নী ৰীতামণি শইকীয়া ফুকনক নহয় হস্পিটেল যোৰহাটতে ট্ৰিটমেণ্ট কৰা হৈছিলে ব্লাড 5 পেকেট দিয়া হ'ল যথেষ্ট চেষ্টা কৰাৰ ফলতো সুফল নোপোৱাত তেতিয়া গুৱাহাটীলৈ প্ৰেৰণ কৰিলে গুৱাহাটীত এম্বুলেন্সত লৈ তাত ভালদৰে ট্ৰিটমেণ্ট কৰাৰ কাৰণে নিছিলে যদিও দুৰ্ভাগ্যবশতঃ ডক্টৰে ট্ৰিটমেণ্ট আৰম্ভ কৰিছিলে কিন্তু তেওঁ মৃত্যু হ'ল আজি যোৱা ৰাতি 12:35 আৰু তাৰ পৰা এতিয়া ঘূৰি আহি আছে আমি আটায়ে বহুত দুখিত আৰু ছোৱালীটো আগতকৈ অলপ আৰোগ্য হৈছে বুলি আমি খবৰ পাই আছোঁ তাৰ কাৰণে সকলোৱে যাতে ৰাইজে প্ৰাৰ্থনা কৰে ভাল হ'বৰ কাৰণে ধন্যবাদ